ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণী অসম জাতীয় বিদ্যালয়ৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 6 শহা আৰু হাতী এইটো কথাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্ন উত্তৰ পাব পাৰা। এতিয়া চোৱা কেইটামান ভিতৰত শব্দ দিয়া আছে, কঠিন শব্দ সেইবোৰ পঢ়িব লাগিব। অৰণ্য, জীৱ জন্তু, শান্তি, দণ্ডক, মূৰ্তি, গজানন্দ, বংশ, বক্তৃতা, কষ্ট, নমস্কাৰ, সম্বোধন, উচ্চাৰণ, উদ্দেশ্য, প্ৰতিচ্ছবি, স্ফূৰ্তি, লম্ফজম্ফ, অসন্তুষ্ট, অথন্তৰ, বিঘ্নিত আৰু বুদ্ধি। এতিয়া ক্ৰিয়াকলাপত কেইটামান শব্দ দি আছে, এইকেইটা পঢ়িব লাগিব। খৰাং শুকান, বৰষুণ নোহোৱা, অভাৱ নোহোৱা অৱস্থা, আঁতুৰ অধীৰ বা বিহল, মুখিয়াল প্ৰধান বা মুখ্য, জলাশয় হৈছে পুখুৰী বা বিল, সহচৰ সংগী বন্ধু, শয়ন হোৱা কাৰ্য, যধে মধে ভাল বেয়া বিচাৰ নকৰাকৈ। ইয়াত কেইটামান যথাগত দি আছে। নয় তয় নয়তন্ত, দিন্ত হয় কয় দিন্ত হয় কস্ক, নয় দয় নয়দণ্ড, মদনা হয় তয় মদনা হয় তষ্ট, র অন্তুষ্ট জয় অন্তুষ্ট রয় জয় জয়রে, দন্ত হয় ফয় দন্ত হয় পুষ্প, নয় ইয় মূৰ্ধন্য হয় জয় হলান্ন, ঘয় নয় ক্ষয় নগ্ন। ইয়াত পঢ়া আৰু লিখিব দিছে। শান্তি, চিন্তা, নন্দ, আনন্দ, ফূৰ্তি, স্ফুলিংগ, বুদ্ধি, বৃদ্ধ, নমস্কাৰ, পুৰস্কাৰ, সম্বোধন আৰু জাম্বৱন্ত। পঢ়া আৰু বুজা 1 নম্বৰত আছে। তেওঁ সাধু কিন্তু তেওঁৰ অসাধু। খ নম্বৰ আছে তুমি সময়মতে নাহি কিয় অসময়ত আহিলা। গ নম্বৰত আছে আমাৰ ঘৰলৈ আহিলে দিনত নাহিবা ৰাতিহে আহিবা। খ নম্বৰত ঘৰৰ বাহিৰত পোহৰ ভিতৰত আন্ধাৰ। এবাৰ 2 নম্বৰত আছে প্ৰথমে কোৱা তাৰ পাছত লিখা প্ৰশ্ন উত্তৰ। এবাৰ প্ৰথমটো প্ৰশ্ন চোৱা। ক নম্বৰ অৰণ্যখনৰ জান জুৰিবোৰ কিয় শুকাই গৈছিল। উত্তৰটো হ'ব এইবাৰ খৰাং বতৰ হোৱাত আৰু কেইবামাহ ধৰি বৰষুণ নিদিয়াত অৰণ্যৰ জান জুৰিবোৰ শুকাই গৈছিল। খ নম্বৰ হৈছে হাতীৰ জাকটোৱে পানী বিচাৰি কলৈ গৈছিল। উত্তৰটো হৈছে হাতীৰ জাকটোৱে থকা হাবিৰ পৰা কিছু দূৰৈত থকা আন এখন হাবিলৈ। গ নম্বৰ তীখৰে গজানন্দৰ আগত নিজকে কি বুলি পৰিচয় দিছিল। উত্তৰ তীখৰে গজানন্দৰ আগতে নিজকে জনৰ দূত বুলি পৰিচয় দিছিল। খ নম্বৰ জনৰ খং উঠা কথাটো তীখৰে কেনেদৰে দেখুৱাইছিল। উত্তৰটো হৈছে জনৰ খং উঠা কথাটো তীখৰে দেখুৱাই দিলে যে যোৱা কেইবাদিন ধৰি আপুনি আৰু আপোনাৰ সহচৰসকলে হেনো আমাৰ জন মহাৰাজৰ শান্তি বিঘ্নিত কৰিছে। আপোনালোকে পানী খোৱাৰ জলাশয়টোত আমাৰ মহাৰাজে শয়ন কৰে। তেওঁ কৈছে যদি পুনৰ তেওঁৰ শান্তিত আপোনালোকে বিঘ্নিত ঘটায় তেন্তে তেওঁ পৰ্দীয়া বন্ধ কৰিব আৰু ফলত সকলোৰে বিপদ হ'ব। 3 নম্বৰত আছে বাক্য ৰচনা কৰা। প্ৰথমটো আছে মুখিয়াল। গজানন্দ নামৰ হাতীটো আছিল সিহঁতৰ জাকটোৰ মুখিয়াল, এনেকৈ বাক্য ৰচনা কৰিব লাগে। তাৰপিছত আছে লম্ফজম্প। অইন মানুহে আমনি পাব পৰাকৈ লম্ফজম্প কৰিব নালাগে। খৰাং অৰণ্যখনত খৰাঙৰ ফলত জীৱ জন্তু বিপদত পৰিছে, এনেকৈ বাক্য ৰচনা কৰিবা। তাৰপিছতে প্ৰতিচ্ছবি। জনৰ পোহৰত ৰাতিৰ জলাশয়ত নিজৰ প্ৰতিচ্ছবি দেখা যায়। পানী জুৱলি। তীখ নামৰ হোৱাটোৱে গজানন্দক জলাশয়ৰ পানী জুৱলি লৈ গ'ল। এইখিনি হ'ল বাক্য ৰচনা। এবাৰ 4 নম্বৰত আছিল খালী ঠাইবোৰ কৰা। লম্ফ জম্প চিঞৰ বাখৰ তই মই এনেকুৱা বাকচৰ ভিতৰত দি আছে চাবা। তো ক নম্বৰ আছে ভাওনা ঘৰত মানুহজন বৰগৈ, এইটো চিঞৰ বাখৰ, এই চিঞৰ বাখৰ তাতে লগাব লাগিব। চিঞৰ বাখৰ কৰিছে। খ নম্বৰকৈ বেছিকৈ লম্ফ জম্প নকৰিবা আইনে আমনি পাব। আৰু গ নম্বৰত আছে সাপ আৰু নেউলৰ মাজত কি হ'ল তই ময়া ৰণ নাগিল, এইটো তই ময়া তাতে বহাব লাগিব। 5 নম্বৰত আছে পঢ়া বুজা আৰু লিখা। এইটো মধ্য নহিয়ে কৰে ন, তাৰমানে ইয়াত কেইটামান শব্দ দি আছে পুণ্য, অৰণ্য, বৰেণ্য। স্বচ্ছচ্ছ দিয়ে শব্দ লিখিব দিছে 3টা। ইচ্ছা, এইটো অনিচ্ছা, প্ৰতিচ্ছবি। নৈদণ্ডত আছে অন্ধ, অন্ধকাৰ আৰু বন্ধা। ভাবা আৰু উত্তৰ উলিয়াচোন। কি কিছু ক নম্বৰ মোৰ ঠেং 4খন জুপিয়াই যাওঁ, দীঘল দুখন কাণেৰে বিপদৰ উমান লওঁ, এইটো শহাপহু। খ নম্বৰ আছে কলগছ যেন ঠেং তাৰ, বিচনীৰ দৰে কাণ, কোৱাচোন কোনে পাৰা তাৰ কি নাম, এইটো হাতী।
তো আজিৰ ভিডিঅ' এইখিনি আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।